আমার ইয়াত হাজডোবা কলাবাড়ি যেখন দলং এই দলংখন আজি 3 বছৰৰ পৰা দুৰ্বল দলং। এটা ইয়াত সাইনবোর্ড এটা দিছে দুর্বল, মানুষ যাব নোৱাৰে, গাড়ী যাব নোৱাৰে, বাইক যাব নোৱাৰে। তে এনেকৈ বিপদত পড়ছে মানুষ, যাব লগা হলে খোজ কৰি যায়। দলংখনৰ নিচ ফালে চাই যাব লাগে, কখন বা পৰি যায়। এই ভয়তে মানুষ কিমান কষ্ট কৰি আছে। আমার যে বিধায়ক আফতাবউদ্দিন মোল্লা এই ভাঙা দলংখন চাবলৈ আহা নাই আজি পর্যন্ত। সরকারক আমি অনুরোধ করু, আমার এই দলংখন পকা দলং লাগে। আমি সরকারক অনুরোধ করি আছো যাতে আমার রাইজের সুবিধা হয়, ছাত্র ছাত্রীর সুবিধা হয়, বা রাইজের সুবিধা হয়, ব্যবসা মানুষের সুবিধা হয়, এটা আশাবাদী আমি। ভাঙা জৰাজীৰ্ণ দলংখনত দৈনিক অহা যোৱা কৰা স্কুলত লৈ যোৱা কেনেকৈ অসুবিধা পাইছে? আচলতে বহুত অসুবিধা পাইছো। আমি আহাতে মানে এই দলংটো ভৰি হেমুৱাব বুলি আমি ভয় কৰো। তাৰ কাৰণে এই দলংটো আমাক ভাল হ'ব লাগে বুলি মই ক'ব বিচাৰিছো। হয়, মই দৈনিকে আছো কৰো। চৰকাৰকে এই আবেদন বুলি জনাব পাৰো, কাৰণ এই দলংটো আমাৰ কাৰণে বহুত বেয়া হৈ আছে। কাৰণ এই দলংটো মানে ব্ৰিজটো ভাল কৰা নাই, আৰু আমি অহা যোৱাত বহুত মানে হয় কষ্ট কৰিবলগীয়া হয়। মানে দলংটো দিছে যে কাঠৰে লোহাবিলাক উঠি কাৰণে যাই আছে, সেইকাৰণে আমাক দলংটো ভাল কৰিব লাগে। হয়, ভয় লাগে। জৰাজীৰ্ণ দলং এইটো তো মানে ধৰকচোন, এতিয়া আমি অহা যোৱাৰ কাৰণে যেনেকৈ অসুবিধা হৈছে, কোনো গাড়ী ঘোড়া একো চলাব পৰা নাই। আমাৰ বহুত ৰাস্তা খোজকাঢ়ি ইফালে সিফালে যাব লগা হ'লে খোজকাঢ়ি যাব লগা হয়। গতিকে আমাৰ এই দলংখন সোনকালে কিবা কৰি কাৰণে আমাৰ সেই ML মহোদয়ে হয়তো ৰাস্তাটো দলংটো পকী কৰি দিয়ে, এইখিনি আশা ৰাখি হ'ল।